আজি মানে বৰ বেলেগ এটা মাংস এটা খাম মানে জুই জ্বলাই দিলোঁ তাকে মানে আপোনাৰ বেলেগ মানে একেবাৰে কণ্ট্ৰভাৰ্চি হোৱা বেলেগটো নহয় আৰু মানে মাংসই মানে ষ্টাইলটো বেলেগ ষ্টাইলত খাম মানে তাকে ছাডেনলি দেই ঘপককৈ এতিয়া বনাই দিবলৈ কৈ দিলোঁ এজনক আমাৰ মেইন কাৰিকৰ আছে টেনশ্যন নাই মাংস আনি দিলেই হ'ল আৰু অকল বনোৱাত ফাৰুককৈ বনাইহে দিয়া বেছি টাইম নালাগে তাকে এতিয়া মাংস হ'লেই বুলি ধৰক আৰু জুইত ধৰিলোঁ ইফালে আলু পিঁয়াজ কাটা ৰেডি হৈ গ'ল এতিয়া আপোনাৰ জুইত ডাইৰেক্ট তেল চেল দি ভুং ভাং বনাবই লাগে তেল দিয়া হৈয়ে গ'ল অলৰেডি আলু পিঁয়াজ চব দি দিলোঁ মাংসও দি দিব লাগে এতিয়া লগালগ খাই দিওঁ আৰু ধুনীয়াকৈ দেই ৰাতি আপোনাৰ 9টামান বাজিছে 9টা বজাত খানাটো হৈ গ'ল মানে ছাডেনলি তাকে এতিয়া খানাটো খাইলোঁ জুই ধৰি আগফালে চোতালত মাংস পৰি গ'ল কেৰাহীত ভুং ভাংকৈ ফ্ৰাই হ'ব এতিয়া ড্ৰাই ফ্ৰাই কি বনাব মাংসটো কিন্তু দেখিলে গম পাব লাগে এইটো কি মাংস কিন্তু মাংসটো হেৰি আৰু ডাইৰেক্ট কৈয়ে দিওঁ মেইন কেছটো হৈ গ'ল কি ছাগলী মাংস দেই লোকেল ছাগলী ঘৰৰ ওচৰত কাটিলে 650 টকা কেজিকৈ ল'লে 230 টকা মাংস আনিলোঁ 3টা মানুহ আৰু কিমান লাগে নহয় জানো তাকে এতিয়া খাই দিওঁ আৰু ধুনীয়াকৈ একদম পূৰা ড্ৰাই ফ্ৰাই হৈয়ে গ'ল বৰ বেলেগ বনাই মানে এজনে ইয়াৰ আগত হাঁহ খাইছিলে এটা বনাই বৰ বেলেগ ধুনীয়াকৈ বনাব জানে এজনে কালাৰ দেখিছে নাই বৰ বেলেগ ধুনীয়া কালাৰ হৈছে বা খাবলৈ মন গ'লে ক'ব আমাক কাৰিকৰ আছে আৰু মোৰ ফিৰত খাম এজনৰ ফিৰত খাব আপোনালোকে মাংসটো দিলেই হ'ল আৰু দেই আলুটো দি দিলোঁ সিজিলেই বুলি ধৰক আৰু এতিয়া খাবই পাৰি আৰু এই মাংস বনালে মানে জুইটো মেইন আৰু মানে জুইটো একদম ধুনীয়াকৈ যদি দি থাকে ভুং ভাংকৈ উতলি থাকিব তেতিয়া খাবই লাগে তাকে এতিয়া হৈ গ'ল আৰু ফাইনেলি তাকে এতিয়া খাই দিওঁ আৰু দেই হয় নমাই দিয়ক মালিক হ'লনে এজনে আকৌ ঘপককৈ নমাই নিদিয়ে গম পাইছে নাই অকণমান টাইম লাগে বোলে আলুটো ফ্ৰাই কৰি দিলে বোলে বেছি ভাল বুলি কৈছে তাকে এতিয়া উপায় নাই নহয় ভোকো লাগি গৈ আছে ৰাতিৰ কথা তাকে এতিয়া নমাই দিলে আৰু ফাইনেলি দেই খাই দিব লাগে আৰু এই হ'ল আৰু কেলে ইয়াত পানী মানে চিষ্টেমটো নহ'ব নেকি কেনেকুৱা খাই দিলোঁ ফাইনেলি খাই দিলি একদম পিছতে